মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ ইংৰাজী পাঠ শ্ৰী মাধৱদেৱ তাৰ শব্দ অৰ্থবিলাক আলোচনা কৰিবলৈ ওলাইছোঁ। শব্দ অৰ্থবিলাক যদি ভালধৰণে জানা তেনেহ'লে পাঠটো বুজি পোৱাত সহায়ক হ'ব। লগতে তোমালোকৰ শব্দ ভাণ্ডাৰ আগতকৈ বৃদ্ধি পাব। গতিকে এই শব্দবোৰ মই এইকাৰণেই কৈছোঁ, শব্দবোৰ পঢ়িবলৈ শিকিবা, বানানবিলাক শিকিবা আৰু তাৰ উচ্চাৰণবিলাক শুদ্ধকৈ কৰিবলৈ শিকিবা। আশা কৰোঁ আটাইয়ে এই কথাখিনি মন দি শুনিবা আৰু এই শব্দ অৰ্থ শিকাটোত অধিক গুৰুত্ব আৰোপ কৰিবা। তেনেহ'লে পলম নকৰি আমাৰ পাঠটোৰ ফালে যাওঁ। আজি মই কেৱল শব্দ অৰ্থবোৰ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই পাঠটো পাঠ কৰি দিছিলোঁ, অৰ্থ কৈছিলোঁ। আজি তাৰ যিখিনি কঠিন শব্দ বুলি মই বিবেচনা কৰিছোঁ তোমালোকৰ বাবে, সেইখিনি শব্দ আজি অৰ্থসহ আলোচনা কৰিম। তেনেহ'লে আহা মন দি শুনোচোন। প্ৰথম শব্দটো হৈছে SERIOUSLY। SERIOUSLY, চিৰিয়াছলি। কি ক'ম আমি? চিৰিয়াছলি। ইয়াৰ অৰ্থ হ'ল গুৰুতৰভাৱে। দ্বিতীয় শব্দটো প্ৰমিজ, PROMISE। প্ৰমিজ। প্ৰমিজ মানে প্ৰতিজ্ঞা কৰা। প্ৰমিজ মানে প্ৰতিজ্ঞা কৰা। সাধাৰণতে এইখিনিতে এটা কথা কৈ থওঁ, ইংৰাজী শব্দবোৰৰ কোনোবাটো শব্দৰ বহুতকেইটা অৰ্থ থাকিব পাৰে, কিন্তু মই সেইটো শব্দহে ক'ম যিটো তোমালোকৰ পাঠটো পঢ়োঁতে প্ৰয়োজন হয়। সেই অৰ্থটোহে আমি ইয়াত আলোচনা কৰিম। এতিয়া প্ৰথম শব্দ আকৌ এবাৰ কৈছোঁ, SERIOUSLY, চিৰিয়াছলি। চিৰিয়াছলি মানে গুৰুতৰভাৱে। দ্বিতীয় শব্দটো হ'ল PROMISE, প্ৰমিজ। প্ৰমিজ মানে হৈছে প্ৰতিজ্ঞা কৰা। তৃতীয় শব্দটো হ'ল SACRIFICE, ছেক্ৰিফাইচ। ছেক্ৰিফাইচ মানে এই পাঠটোত বলি দিয়া কামটোক বুজাইছে। বলি দিয়ে যে, গৰু ছাগলী বলি দিয়ে। তাৰপিছৰ শব্দটো গডেছ, GODDESS, GODDESS, গডেছ। গডেছ মানে দেৱী বা গোসানী। এতিয়া ইয়াৰ পিছৰ শব্দটোলৈ আহা, PLEASE, প্লিজ। প্লিজ মানে সন্তুষ্ট। প্লিজ মানে সন্তুষ্ট হোৱা। তাৰ পিছৰ শব্দটো চোৱা, ৰিকভাৰী, RECOVERY, ৰিকভাৰী। ৰিকভাৰী হৈছে মানে পুনৰ সুস্থ হোৱা। পুনৰ সুস্থ হোৱা। REQUEST, এই শব্দটো হৈছে ৰিকুৱেষ্ট। কি ক'লোঁ মই? ৰিকুৱেষ্ট। ৰিকুৱেষ্টৰ অৰ্থ হ'ল অনুৰোধ। আমি যে কওঁ তেওঁক ৰিকুৱেষ্ট এটা কৰি চাব পাৰি, অনুৰোধ এটা কৰি চাব পাৰি, সেইটো। তাৰ পিছৰ শব্দটো আহিলে আনউইলিং, UNWILLING, আনউইলিং। আনউইলিং মানে অনিচ্ছুক বা ইচ্ছা নথকা, মন নকৰা। তাৰ পিছৰ শব্দটো হ'ল ডিভ'টি, DEVOTEE, ডিভ'টি। ডিভ'টি মানে হৈছে শিষ্য বা ভক্ত। তাৰ পিছৰ শব্দটো ৰিলিজিয়াছ, RELIGIOUS, ৰিলিজিয়াছ। মই আকৌ কৈছোঁ RELIGIOUS, ৰিলিজিয়াছ মানে হ'ল ধৰ্মীয়। তাৰ পিছৰ শব্দটো
BATE ডিবেট ডিবেট মানে হৈছে তৰ্ক তৰ্ক শুনিছানে কেতিয়াবা তোমালোকৰ স্কুলত তৰ্ক প্ৰতিযোগিতা হয় নহয় যেটো আমি ইংৰাজীত ডিবেটিং বুলি কওঁ মনত পৰিছে নিশ্চয় তৰ্ক তাৰ পিছত ৰিয়েলাইজ REALIZE ৰিয়েলাইজ REALIZE ৰিয়েলাইজ মানে উপলব্ধি কৰা বা বুজি পোৱা উপলব্ধি কৰা বা বুজি পোৱা তাৰ পিছৰ শব্দটো হ'ল TRUTH ট্ৰুথ ট্ৰুথ মানে হৈছে সত্য ট্ৰুথ মানে হৈছে সত্য ফলো FOLLOW ফলো ফলো মানে হৈছে অনুসৰণ কৰা তাৰ পিছৰ শব্দটো হ'ল HISTORIC হিষ্টৰিক হিষ্টৰিক মানে হৈছে ঐতিহাসিক হিষ্টৰিক মানে ঐতিহাসিক তাৰ পিছৰ শব্দটো RESIDENT ৰেচিডেণ্ট আকৌ কৈছোঁ RESIDENT ৰেচিডেণ্ট ৰেচিডেণ্ট মানে হৈছে আৱাসী FAME ফেম FAME ফেম ফেম মানে হৈছে যশস্যা বা খ্যাতি তাৰ পিছৰ শব্দটো লিটাৰেৰী ৱৰ্ক LITERARY লিটাৰেৰী WORK ৱৰ্ক তাৰ অৰ্থ হ'ল সাহিত্য কৰ্ম ট্ৰান্সলেট TRANSLATE ট্ৰান্সলেট মানে হৈছে অনুবাদ তাৰ পিছৰ শব্দটো ভাৰ্চ VERSE ভাৰ্চ মানে হ'ল পদ্য বা কবিতা তাৰ পিছৰ শব্দটো হ'ল কম্পোজ COMPOSE কম্পোজ মানে হৈছে ৰচনা কৰা DEVOTIONAL ডিভোশ্যনেল শব্দটোৰ অৰ্থ হ'ল ভক্তিমূলক তাৰপিছত লাষ্টৰ শব্দটো হৈছে শেষৰ শব্দটো ব্ৰিলিয়েণ্ট BRILLIANT ব্ৰিলিয়েণ্ট মানে অতি উজ্জ্বল বা নিপুণ এইখিনিলৈকে শব্দ অৰ্থবিলাক তোমালোকে বাৰে বাৰে পঢ়ি চাবা শব্দবিলাক মুখস্থ কৰিবা বানান মুখস্থ কৰিবা অৰ্থ মুখস্থ কৰিবা আৰু লগে লগে তোমালোকৰ শব্দ ভাণ্ডাৰ বৃদ্ধি পাব এতিয়া এইখিনিতে এটা কথা কওঁ তোমালোকে মোৰ পাঠবোৰ কেনে পাইছা জনাবলৈ কিন্তু নাপাহৰিবা আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্টটো কৰিবা আৰু দ্বিতীয় কথা মোৰ চেনেলটোৰ তলত আৰু এটা চেনেলৰ লিংক দিয়া আছে তোমালোকক যদি ইংৰাজী পাঠৰ দৰকাৰ হয় অংকৰ পাঠৰ দৰকাৰ হয় অংকৰ লেচনো এজন শিক্ষকে দিছে তেওঁ সেই চেনেলটো খুলি চালে তোমালোকে অংকৰ পাঠবোৰো আয়ত্ত কৰিবলৈ পাৰিবা মই চাইছোঁ খুব সুন্দৰ হৈছে তেখেতৰ হেৰিটো সেইবাবে মই তেখেতৰ লিংকটো দি দিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় ধন্যবাদ আজিলৈ এৰিছোঁ